নমস্কাৰ, মোৰ নাম শ্ৰীমতী বনিতা মাহাতো। মই বৰতাৰাণী গাঁৱৰ 10 নম্বৰ ৱাৰ্ডৰ এগৰাকী সদস্য পদত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আজি ব্লকলৈ গৈছিলোঁ। দুৰ্ভাগ্যবশত বিজেপি এগৰাকী বুথ কমিটিৰ সভাপতি নেওগে মোক ফোন কৰি ভয় ভাবুকি দেখুৱাই চন্দন নেওগ বুথ কমিটিৰ সভাপতি হয়, বৰতাৰাণী গাঁৱৰ 10 নম্বৰ ৱাৰ্ডৰ। তেখেতে কৈছে মোক অৰুণোদয় আঁচনি কাটি দিম বুলি কৈছে, যিমান আমাৰ চাহ জনগোষ্ঠীৰ মহিলাৰ কাটি দিম বুলি কৈছে। ৰাস্তা আহিছে বোলে, ৰাস্তাও কাটি দিম বুলি কৈছে। মই এইটো সদস্য ৱাৰ্ড মেম্বাৰ খেলাৰ বাবে মই জাতীয় পৰিষদে আৰু কৈছে তেখেতে যিমান যি আঁচনি আহিছে সকলোবোৰ কাটি দিব হেনো। তেখেতেতো নিজৰ ঘৰৰ পৰা দিয়া নাই আমাক, সেইবোৰ আমি ওপৰৰ পৰাহে পাওঁ। আজিলৈকে ময়ো কিমানবাৰ ফৰ্ম ফিল আপ কৰিছো অৰুণোদয় আঁচনিৰ কাৰণে, নিদিয়ে। এবাৰো কৰিছো কিন্তু এতিয়ালৈকেতো পোৱা নাই। অথনি কৈছে মোক ফোন কৰি কি কয় গীতি পেলাইছো বুলি, লক্ষী মন্দিৰ আহিছে বুলি কৈছে। আমিতো এতিয়ালৈকে গম পোৱা নাই লক্ষী মন্দিৰ আহিছে সেইটো কথা।